সকলোকে মৰমেৰে বুকুৰ দি সকলোকে এক লগ কৰি এক বৃহত্তৰ অসম গঠন কৰিছিল আৰু অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰতো চুকাফাৰ যথেষ্ট অৰিহণা আছে। বৰ্তমান সময়ত এই বিষয়টো কেনেকুৱা পৰ্যায়ত আছে আপোনালোকে চৰকাৰৰ লগত আলোচনা কৰিছেনে? আমি এটা বলিষ্ঠভাৱে আৰু শক্তিশালীভাৱে আমি নিশ্চয় আন্দোলনেই হয়তো কৰিবলগীয়া হ'ব পাৰে, কিন্তু আমাৰ ৬জন বিতৰণৰ ক্ষেত্ৰত চৰকাৰে বিধি পথালি দিয়াৰ ক্ষেত্ৰত আমি বলিষ্ঠভাৱে এইখিনি আগবাঢ়িম। যিখিনি আমাৰ ঐতিহাসিক পৰম্পৰা, এই আহোম জনগোষ্ঠীৰ মাজত সেই ঐতিহাসিক পৰম্পৰাবোৰ বৰ্তি আছেনে? বিভিন্ন প্ৰান্তত এতিয়া আমাৰ মেডাম-মেফি ৩১ জানুৱাৰী তাৰিখে মেডাম-মেফি আছে। এই পৰম্পৰাৰ ভিতৰত মেডাম-মেফি পৰে। আমাৰ মেডাম-মেফিটো সকলো আহোম জনগোষ্ঠী আৰু অন্যান্য জনগোষ্ঠীকো আমি নিমন্ত্ৰণ কৰোঁ আৰু তেওঁবিলাকক আমি আমাৰ যিখিনি ৰীতি নীতি নিয়ম এই গোটেইখিনি আমাৰ পৰম্পৰাখিনি তেওঁলোকক প্ৰদৰ্শন কৰিবৰ কাৰণে আহোমৰ ফালৰ পৰা এইটো বলিষ্ঠ। যদিও মৈদাম আছে, কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ কথা সদায় চৰকাৰে কৈ আছে, কিন্তু আজিও কাৰ্যকৰী কৰা নাই। শেহতীয়াকৈ বিশ্ব ঐতিহ্যৰ কথা ওলাইছে, চৰাইদেউ মৈদামৰ কথা। সেইটো বৰ্তমান সময়ত কেনেকুৱা পৰ্যায়ত আছে? এই সন্দৰ্ভত আপোনালোকে চৰকাৰৰ সৈতে কিবা কথা পাতিছেনে? এতিয়া আমাৰ আহ্বান এটাই, সকলো আহোম এক হৈ এটা ছাতিৰ তলত থাকি আমাৰ প্ৰাপ্য আমি চৰকাৰৰ পৰা প্ৰাপ্য যিখিনি আছে পাবলগীয়া প্ৰাপ্যখিনি সেইখিনি আদায় কৰিবৰ কাৰণে আমি সমূহীয়াভাৱে প্ৰচেষ্টা চলাব লাগিব। অসম আদিত্যৰ সমূহ দৰ্শকক স্বাগতম জনাই আমি আজিৰ অন্বেষণৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ অন্বেষণৰ অনুষ্ঠানৰ অতিথি হিচাপে আমি সদৌ অসম আহোম সভাৰ নৱনিৰ্বাচিত সভাপতি শশাংক নেওগ ডাঙৰীয়াক অতিথি কৰি আনিছোঁ। আমি শশাংক নেওগ ডাঙৰীয়াক আদৰণি জনাইছোঁ। শশাংক নেওগ সদৌ অসম আহোম সভাৰ নৱনিৰ্বাচিত সভাপতি। হয়, আমি আজি নেওগ ডাঙৰীয়াৰ সৈতে বহুখিনি কথা পাতিব লগা আছে, যিহেতু চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰি যোৱা অসমীয়া জাতি আজি আমি আগবাঢ়ি গৈছোঁ। এই অসমীয়া জাতিৰ এক জটিল সন্ধিক্ষণত উপনীত হৈছে। আহোম সভাইও দীৰ্ঘদিনৰ পৰা কাম কৰি আছে অসমীয়া জাতিৰ কাৰণে। আহোম সভাইনো প্ৰকৃততে কেনেধৰণৰ কাম কাজ কৰিছে এই কথাবোৰ আমি আজি নেওগ ডাঙৰীয়াৰ পৰা জানিম। মই পোনপটীয়াকৈ তেখেতক সুধিব বিচাৰিছোঁ, আপোনালোকৰ যিটো আহোম সভা, এই সংগঠনটো কেতিয়া আৰম্ভ হৈছিল আৰু বৰ্তমান সময়ত আপোনালোকে কি কি বিষয়ত গুৰুত্ব দিছে? সদৌ অসম আহোম সভাৰ প্ৰতিষ্ঠাপক সভাপতি পদ্মনাথ গোহাঁই বৰুৱা। হয়, তেখেতৰ লগত পানীন্দ্ৰনাথ গগৈজনাইও আছিল। হয়, 1893 চনত আহোম সভা গঠন কৰিছিল। হয়, আৰু এই আহোম সভাখনেই হ'ল অতি পুৰণি অৰাজনৈতিক সংগঠন। হয়, অসম সাহিত্য সভাৰ সভাপতিও আছিল পদ্মনাথ গোহাঁই বৰুৱা। হয়, আহোম সভাৰ সভাপতি হোৱাৰ পিছতহে তেওঁ পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল। আৰু আহোম সভাই ইতিমধ্যে অসমৰ জনগণ, অসমৰ আহোম জনগোষ্ঠী, অসমৰ চুকাফাই যিদৰে অসমলৈ আহি অসমত তেখেতৰ যিটো ধৰ্ম হওক, তেওঁৰ জাতি হওক, গোটেইখিনি পৰিহাৰ কৰি এক উদাৰ মনোভাৱেৰে অসমীয়া জাতি গঠনত তেওঁ মনোনিৱেশ কৰিছিল। আৰু সকলো জাতি উপজাতি ইয়াত এক লগ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল। আৰু সেইকাৰণে আমি চুকাফাক সদায় শ্ৰেষ্ঠ অসমীয়া বুলি কোৱা হয়। আৰু তেখেতৰ ৰাজত্ব কালতে ইয়াত যিমানখিনি আমাৰ ইয়াত জাতি জনগোষ্ঠী আছিল, কাৰো লগত যুদ্ধ বিগ্ৰহ কৰি বুলিও নহয়, সকলোকে মৰমেৰে বুকুৰ দি সকলোকে এক লগ কৰি এক বৃহত্তৰ অসম গঠন কৰিছিল আৰু অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰতো চুকাফাৰ যথেষ্ট অৰিহণা আছে। হয়, আপোনালোকে চুকাফাৰ আদৰ্শ লৈ আপোনালোকে আহোম সভাই কাম কাজ কৰি আছে, এইটো ভাল লাগিছে। বৰ অসমৰ স্ৰষ্টা চুকাফাৰ কথা ক'বলৈ গ'লে আৰু চুকাফাৰ সদায় আদৰ্শৰ কথা লৈ সকলো অসমীয়া জাতি আগবাঢ়িছে। কিন্তু আমি যদি চুকাফাৰ কথা চাওঁ, যদি চুকাফাই বৃহত্তৰ অসমীয়া জাতি গঠন কৰি গ'ল, কিন্তু অসমীয়া জাতি গঠন কৰি যোৱাৰ পাছত আজি আমাৰ অসমত অসমীয়াৰ সংখ্যাটোকে লৈ বিভ্ৰান্তি দেখা পোৱা যায়। অসমীয়াৰ সংখ্যাটোকে লৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মতানৈক্য দেখা গৈছে, বিভিন্ন বিবাদ দেখা গৈছে। এই ক্ষেত্ৰত আহোম সভাৰ স্থিতি কি? অসমীয়া
সংজ্ঞা, সেই সংজ্ঞাৰ ওপৰত একচুৱেলি আলোচনা কৰিবলৈ আমাৰ নালাগে। এইটোতো ৰাজনৈতিকভাৱে এইটো কৰা হৈছে সংজ্ঞাটো। অসমীয়া সংজ্ঞা বিচাৰি বা অসমীয়া জাতিনো কি, কোননো হয় অসমৰ, এই গোটেই বস্তুবিলাক নাহেই। এইখিনি এটা ৰাজনৈতিক ভাৱে ইয়াক এটা উত্থাপন কৰিছে যদিও অসমৰ মানুহে আজি নিজকে সকলো অসমীয়া বুলি কয়। আৰু অসমীয়া বুলি কওঁতে সংজ্ঞাৰ বিচাৰিবলগীয়া নাই। চুকাফাই আচলতে যিসমূহ জাতি জনগোষ্ঠীক একত্ৰ কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল, নিশ্চিতভাৱে সেই হলে অসমীয়া। সেইখিনি অসমীয়া। হয়, অতি সুন্দৰ কথা। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো। পৰৱৰ্তী প্ৰশ্নটো এনেকুৱা ধৰণৰ, আহোম সভাই অসমীয়া জাতিৰ লগতে আহোম জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে কাম কৰি আহিছে। আহোম জনগোষ্ঠীটোৰ উত্তৰণ বুলি ক'লে অসমীয়া যিটো আহোমসকলক জনজাতিকৰণৰ বিষয়টো আহোম সভাই উত্থাপন কৰা দেখা যায়। এই প্ৰসংগত বৰ্তমান সময়ত আমি লক্ষ্য কৰিছো চৰকাৰসমূহে, কেন্দ্ৰীয় চৰকাৰে হওক, ৰাজ্য চৰকাৰে হওক বা বিভিন্ন বিজেপি চৰকাৰ হওক, কংগ্ৰেছ চৰকাৰ হওক, অসম গণ পৰিষদ চৰকাৰ, গোটেই চৰকাৰসমূহে বিভিন্ন সময়ত সদায় জনজাতিকৰণৰ বিষয়টো নিৰ্বাচনৰ সময়ত অগ্ৰাধিকাৰ দিয়ে আৰু পৰৱৰ্তী সময়ত ইয়াক বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। বিভিন্ন ধৰণৰ কথা কোৱা দেখা যায়, আমুকৰ কাৰণে এইটো কৰিব পৰা নাই, তমুকৰ কাৰণে কৰিব পৰা নাই। প্ৰকৃততে বৰ্তমান সময়ত এই বিষয়টো কেনেকুৱা পৰ্যায়ত আছে? আপোনালোকে চৰকাৰৰ লগত আলোচনা কৰিছেনে? আমাৰ আগৰ আহোম সভাৰ কমিটিখনে আলোচনা কৰিছে। কিন্তু এতিয়া আমি আকৌ কৰিবৰ কাৰণে চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে আমি নিশ্চয় আগবাঢ়িম। কিন্তু জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ 6 জনজাতি যিটো আছে, সেইটো আগতে কোনোতেতো 6 জনজাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি দিয়াৰ পিছত ৰাজনৈতিক কাৰণত, ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ তেওঁবিলাকে সদায় প্ৰতাৰণা কৰি আছে। আৰু সেইকাৰণে আমি বলিষ্ঠভাৱে আহোম সভাই 6 জনগোষ্ঠী লাগে যে আহোমক লাগে, আমাৰ 6টা জনগোষ্ঠী আহোমো এটা জনগোষ্ঠী, সেই জনগোষ্ঠী লাগে, আমি এইটো বলিষ্ঠভাৱে উপস্থাপন কৰিম আৰু বলিষ্ঠভাৱে আমাৰ দাবী সদায় হৈ থাকিব। আৰু 6 জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে হুকা চলা, অসম চৰকাৰে হুকা চলা, কেন্দ্ৰীয় চৰকাৰ হুকা চলা, এইবোৰ কৰি আছে, আমি দেখা পাইছো। কিন্তু অদূৰ ভৱিষ্যতে আমি এটা বলিষ্ঠভাৱে আৰু শক্তিশালীভাৱে আমি নিশ্চয় আন্দোলনে হয়তো কৰিবলগীয়া হ'ব পাৰে। কিন্তু আমাৰ 6 জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে বিধি পথালি দিয়াৰ ক্ষেত্ৰত আমি বলিষ্ঠভাৱে এইখিনি আগবাঢ়িম। চৰকাৰে যদি এনেকুৱা ধৰণৰ হুকা পিছলা নীতি গ্ৰহণ কৰে, আপোনালোকে আন্দোলনৰ পথ ল'ব? নিশ্চয় ল'বলগীয়া হ'ব। গোটেইকেইটা সংগঠন আমি একলগ হৈ পিনে নিশ্চয় এইটো ল'বলগীয়া হ'ব, সময় নিশ্চয় সমাগতেই। বিভিন্ন সময়ত কোৱা যায়, আচলতে এটা মানে কেৱল কথা এটা ওলাই থাকে যে জনজাতিকৰণৰ বাবে মানুহ, আমাৰ যি জনগোষ্ঠীসমূহৰ যিসমূহ ক্ৰাইটেৰিয়া আছে, সেই ক্ৰাইটেৰিয়াসমূহ আচলতে ফুলফিল কৰাৰ ক্ষেত্ৰত ফুলফিল কৰিব পৰা নাই, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাই থাকে। ধৰক পৰম্পৰা, যিখিনি আমাৰ ঐতিহাসিক পৰম্পৰা, এতিয়া আহোম জনগোষ্ঠীৰ মাজত সেই ঐতিহাসিক পৰম্পৰাবোৰ বৰ্তি আছেনে, বা নতুন প্ৰজন্মক আহোম সভাই সেই ঐতিহাসিক পৰম্পৰা, যিসমূহ আহোমৰ পৰম্পৰা, ফুৰালুং পূজা, মেডাম মেফি, এনেকুৱা ধৰণৰ অনেক আছে, আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ পূজা পাতল আছে, এই পৰম্পৰাগত সেইসমূহ আচলতে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত আহোম সভাই কেনে ভূমিকা গ্ৰহণ কৰিছে? এইটো এটা ভাল কথা প্ৰশ্ন কৰিছে। আমি আহোম সভাই আহোম জনগোষ্ঠী, বিশেষকৈ আহোম জনগোষ্ঠীৰ যিখিনি পৰম্পৰা, ৰীতি নীতি যিখিনি আমাৰ আছে, সেই পৰম্পৰাখিনি আমি জীয়াই ৰাখিবৰ কাৰণে আৰু আমাৰ নৱপ্ৰজন্মৰ ওচৰত সেইখিনি যাতে এটা পৰিচয় কৰাই দিব পৰা যায়, তেওঁলোকক আকৰ্ষণ কৰিবৰ কাৰণে, আকৰ্ষিত কৰিবৰ কাৰণে আহোম সভাই সদায় প্ৰচেষ্টা গ্ৰহণ কৰিব। ইতিমধ্যে আমাৰ যথেষ্টখিনি আগবাঢ়িছে এইটো ক্ষেত্ৰত। আমি বিভিন্ন আহোম সভাৰ যিকেইখন জিলা আছে, আহোম সভাৰ মানে এইটো যিখিনি কমিটি আছে, আমি সকলোবিলাক কমিটিক আহোম সভাই যাতে এই পৰম্পৰাবিলাক ৰক্ষা কৰাৰ ক্ষেত্ৰত আগভাগ লৈ গুৰুত্ব দিয়ে, তাৰ কাৰণে আমি তেখেতসকলক, আমাৰ প্ৰতিনিধিসকলক, আমাৰ বিষয়ববীয়াসকলক আমি এইটো আহ্বান জনাইছো। আৰু ইতিমধ্যে আমাৰ হৈছেও, তেনেকে আমাৰ শিৱসাগৰতো আহোম সভাৰ দ্বিতীয় উদ্যোগতে হৈছে, পাতিছে, ইয়াতো আমি আহোম সভাৰ ফালৰ পৰা কৰিছো, ডিব্ৰুগড়তো কৰিছো, অসমৰ বিভিন্ন প্ৰান্তত। এতিয়া আমাৰ মেডাম মেফি 31 জানুৱাৰী তাৰিখে মেডাম মেফি আছে। এই পৰম্পৰাৰ ভিতৰত মেডাম মেফি পৰে। আমাৰ মেডাম মেফিটো সকলো আহোম জনগোষ্ঠী
আৰু অন্যান্য জনগোষ্ঠীকো আমি নিমন্ত্ৰণ কৰোঁ আৰু তেওঁলোকক আমি আমাৰ যিখিনি ৰীতি নীতি নীতি নিয়ম এই গোটেইখিনি আমাৰ পৰম্পৰাখিনি তেওঁলোকক প্ৰদৰ্শন কৰিবৰ কাৰণে আহোমৰ ফালৰ পৰা এইটো বলিষ্ঠ কৰে। সুন্দৰ। আমি আৰু এটা বিষয় এই প্ৰসংগতে সুধিব লাগিব যে ভাৰত চৰকাৰে বৰ্তমান আপোনাৰ ইউনিফৰ্ম চিভিল কোড আনিছে। ইউনিফৰ্ম চিভিল কোডৰ দ্বাৰা এই সৰু সৰু আমাৰ যিসমূহ ভাৰতবৰ্ষৰ যিসমূহ জনগোষ্ঠী এই জনগোষ্ঠীসমূহৰ পৰম্পৰাত আঘাত আনিব বুলি এটা কথা ওলাইছে। সেই দিশৰ পৰা যদি আপুনি লক্ষ্য কৰে আহোম জনগোষ্ঠীৰ পৰম্পৰাটো ইউনিফৰ্ম চিভিল কোডে আঘাত আনিব নেকি? আৰু তেনেকুৱা ধৰণৰ পৰিৱেশত আহোম সভাই কি ধৰণে এই বিষয়টো মোকাবিলা কৰিব? এইটো কেন্দ্ৰীয় চৰকাৰৰ যিটো UCC যিটো ইউনিফৰ্ম চিভিল কোডৰ যিটো সেই বস্তুটোৰ ওপৰত আহোম সভাই এটা আমাৰ সুপ্ৰিম কোৰ্টৰ কেছ চলি আছে, আমাৰ দি আছে। যিখিনি জাতি জনগোষ্ঠী বিলাকৰ বিভিন্ন ৰাজ্যৰ জাতি জনগোষ্ঠী বিলাক কিছু সংখ্যকক এইটো চিভিল কোডৰ পৰা তেওঁলোকে ৰেহাই দিছে। কিন্তু আহোম জনগোষ্ঠীৰ যিটো ৰীতি নীতি নিয়ম এই গোটেইখিনি থকাৰ স্বত্তেও আমাৰ পৰম্পৰা থকা স্বত্তেও আহোমক এক ৰাষ্ট্ৰ এক ধৰ্মৰ লগত যিটো বিলীন কৰিবলৈ বিচাৰিছে সেইটোত কিন্তু আহোম সভাই সদায় প্ৰতিবাদ কৰিব। ইয়াৰ বাবে আমি আহোম সভাৰ ফালৰ পৰা সুপ্ৰিম কোৰ্টত আমাৰ গোচৰ ৰুজু কৰা হৈছে। গতিকে ইয়াৰো শুনানি চলি আছে আৰু আগন্তুক দিনত আৰু এটা শুনানি হ'ব। এতিয়া আমি এতিয়া এইটো পাইছো আৰু এইটো মানে মহাসংঘৰ লগত আমি কৰিছো, আমিও এটা পাৰ্টি আহোম সভা। গতিকে আমি এইটোৰ ওপৰত প্ৰতিবাদ কৰি যাম। আৰু এইটো আমাৰ যিটো পৰম্পৰা আহোম জাতিটোৰ যিটো পৰম্পৰা ধৰ্মীয় নীতি নিয়ম আমাৰ যিসকলে কৰে বা আমাৰ যিখিনি আমাৰ সম্পাদন হয়, আমাৰ ধৰি লওক বিবাহ কাৰ্যত আমাৰ চকৰং হয় আৰু বিভিন্ন অনুষ্ঠান ফুৱালুং পূজা হয়, মেদামুখি হয় আৰু বিভিন্ন ধৰণৰ আহোমৰ যিবিলাক আমাৰ নীতি নিয়মৰ মাজে যিবিলাক সম্পন্ন কৰা হয় আমাৰ সেইখিনি আমাৰ আহোম মাজত সদায় থাকিবই লাগিব। আমাৰ এইটো দাবী। কাৰণ এইখিনি আমি বিলীন হিন্দু ৰাষ্ট্ৰ হিচাপে যিটো কথা কৈলে আমি যদিও হিন্দু হয় অসমৰ হিন্দুত আহোমৰ বিভিন্ন জাতি উপজাতি আছে, চবৰে নিজৰ নিজৰ পৰম্পৰা মতে নিজে নিজৰ পৰম্পৰাবিলাক মানে নিজৰ কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত এইখিনি গোটেইখিনি নিজে নিজৰ প্ৰতিটো জাতি জনগোষ্ঠী আগুৱাই যায়। গতিকে আমি যদিও এইটো UCCৰ লগত আমি মিলাব বিচাৰিছে আমি তাত কিন্তু মিলিন হ'ব বিচৰা নাই। UCCয়ে মানে আপোনাৰ আহোম জনগোষ্ঠীৰ পৰম্পৰাত আঘাত হানিব। ইয়াৰ বিৰুদ্ধে মানে আহোম সভাই আইনী যুঁজ হয়। এটা গুৰুত্বপূৰ্ণ কথা আপুনি উত্থাপন কৰিলে। UCCয়ে আহোমসকলৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাত আঘাত হানিব, যিটো আচলতে ভাৰতবৰ্ষৰ যিটো এক ৰাষ্ট্ৰ যিটো নীতি, যিটো এক ৰাষ্ট্ৰ এক নীতি যিটো দেশে গ্ৰহণ কৰিবলৈ গৈ আছে, সেই নীতিৰ জৰিয়তে আচলতে আহোমৰ দৰে সৰু সৰু জনগোষ্ঠীবিলাকক হয়তো UCCয়ে এনেদৰে আঘাত হানিব। এই বিষয়টো আহোম সভাই গুৰুত্ব সহকাৰে লৈছে। নিশ্চিতৰূপে আগন্তুক দিনত আহোম সভাই এনেবোৰ বিষয় গুৰুত্ব সহকাৰে ল'ব। কিন্তু তাৰ মাজতে আৰু এটা কথা সুধিব লাগিব। বৰ্তমান সময়ত আমাৰ আহোমসকলৰ যি সোণালী যুগৰ স্বাক্ষৰ আছে, স্বৰ্গদেউসকলে যিসমূহ কীৰ্তিচিহ্ন প্ৰতিষ্ঠা কৰি গৈছে, সেই কীৰ্তিচিহ্নসমূহৰ লগতে চৰাইদেউ মৈদাম আছে। কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ কথা সদায় চৰকাৰে কৈ আছে, কিন্তু আজিও কাৰ্যকৰী কৰা নাই। শেহতীয়াকৈ বিশ্ব ঐতিহ্যৰ কথা ওলাইছে, চৰাইদেউ মৈদামৰ কথা। সেইটো বৰ্তমান সময়ত কেনেকুৱা পৰ্যায়ত আছে? এই সন্দৰ্ভত আপোনালোকে চৰকাৰৰ সৈতে কিবা কথা পাতিছেনে? আমি চৰকাৰৰ লগত আগতে আলোচনা কৰা হৈছিল আৰু চৰাইদেউৰ মৈদামটো আমাৰ বিশ্ব ঐতিহ্যৰ ভিতৰত গণ্য কৰা হ'ব বুলি কৈছিল। কিন্তু হ'ব বুলি কৈ আছে, এতিয়ালৈকে হোৱা নাই। কিন্তু আৰু আমি নিশ্চয় আশাবাদী যে এইটো বিশ্ব ঐতিহ্যৰ ভিতৰত পৰিব। আৰু আমাৰ যিবিলাক মঠ মন্দিৰ, বিশেষকৈ আমাৰ মন্দিৰ নহয়, আমাৰ দৌল দেৱালয় বুলি কয়। আমাৰ মতে এইটো মন্দিৰ নহয়, দৌল দেৱালয়। আৰু আমাৰ যিবিলাক পুখুৰী আছে, আহোমৰ যিটো বিশেষভাৱে আহোমসকলে এটা পুখুৰী খান্দিছিল, সেই পুখুৰী এটা এখন সাগৰ বুলি কোৱা হৈছিল। কাৰণ এই সাগৰৰ মানে এনেকুৱা পুখুৰী খান্দিছিল যিটো পুখুৰীত এটা জাতিৰ নিজৰ পৰিচয় দিয়াৰ লগতে এটা শক্তিশালী জাতি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছিল। আৰু এই পুখুৰী খান্দোতাত যিসকল আহোম আছিল সেইসকলো কিন্তু একেবাৰে কম নাছিল। সেইকাৰণে আহোম জাতিটো উদাৰ, শক্তিশালী, বিচক্ষণ,
ৰাজনৈতিকভাৱে বিচক্ষণ আৰু সমাজ সংস্কাৰক এই গোটেইখিনি আখ্যা দিব পাৰি আৰু সেয়েহে 600 বছৰ ৰাজত্ব কৰিব পাৰিছিল আৰু এই 600 বছৰ ৰাজত্ব কৰাৰ ক্ষেত্ৰত আমি অকল সেই গৌৰৱেৰে গৌৰৱান্বিত হৈ থাকিলে নহব এতিয়া আমাৰ আহ্বান এটাই সকলো আহোম এক হৈ এটা ছাতিৰ তলত থাকি আমাৰ প্ৰাপ্য আমি চৰকাৰৰ পৰা প্ৰাপ্য যিখিনি আছে পাবলগীয়া প্ৰাপ্যখিনি সেইখিনি আদায় কৰিবৰ কাৰণে আমি সমূহীয়াভাৱে প্ৰচেষ্টা চলাব লাগিব তাৰ বাবে আমি ঐক্যবদ্ধ সংগ্ৰামৰ কাৰণেও সকলো আহোম একগোট হ'ব লাগিব মানে এতিয়াও চৰকাৰৰ ওপৰত আস্থা নাই মানে আমাৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ সংবৰ্ধন তথা বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত যে এটা দৃঢ় পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে এইটো এতিয়াও আপোনালোকৰ আস্থা অহা নাই চৰকাৰে কৈ আছে কিন্তু চৰকাৰ গঠন মানে যিখিনি আমাৰ দল দেৱালয়বিলাক যিবিলাক আছে সেইবিলাক অতি পুৰণি হৈ গৈছে নিশ্চয় তাক অকণমান নতুনকে মানে মেৰামতি কৰি হওক বা নতুনকৈ তাক মানে তাৰ সুন্দৰতাখিনি প্ৰদান কৰিলে নিশ্চয় আহোমৰ যিখিনি 600 বছৰীয়া ৰাজত্ব সেই ৰাজত্বৰ মানে যিটো বুৰঞ্জী যিখিনি ঐতিহাসিক মানে বুৰঞ্জী যিখিনি ইমানৰ নতুন প্ৰজন্মই এইখিনি দেখা পাব গতিকে এইখিনি ক্ষেত্ৰত আমি চৰকাৰৰ ওপৰত আশাবাদী যে চৰকাৰে এইখিনি যদি কৰি দিয়ে বা বিভিন্ন যিবিলাক আমাৰ কৰ্পৰেট চেক্টৰ আছে আমাৰ শিৱসাগৰত এতিয়া আমাৰ কৰিব লৈছে প্ৰায় 89 লাখ টকা দি এতিয়া অকণমান মেৰামতি কৰা আৰু কীৰ্তিচিহ্নসমূহ অকণমান উজ্জ্বলোৱাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ লৈছে এই ক্ষেত্ৰত আপোনালোকে সন্তুষ্টি প্ৰকাশ কৰিছে সন্তুষ্টি প্ৰকাশ কৰিছো ONGC কৰিছে হয় আৰু এটা কথা সুধিব লাগিব আপোনালোকৰ আহোম সভাই বৰ্তমান সময়ত জনগোষ্ঠীটোৰ কোনবিলাক সমস্যাৰ ওপৰত আপোনালোকে গুৰুত্ব দিছে আমি আহোম জনগোষ্ঠীটোৰ যিবিলাক মুঠতে আমাৰ পৰম্পৰা আমাৰ পৰম্পৰাখিনি যাতে কোনেও মষিমূৰ কৰিব নোৱাৰে কোনেও ধ্বংস কৰিব নোৱাৰে কাৰো লগত যাতে বিলীন হৈ নাযায় তাৰ কাৰণে আমি সদায় সজাগ আৰু পুৰা বলিষ্ঠ দৃষ্টিৰে আমি নিশ্চয় লক্ষ্য কৰিম আৰু এইখিনি আমি হবলৈ কেতিয়াও নিদিওঁ আৰু আমাৰ ইয়াত আহোম জনগোষ্ঠীৰ লগতে অসমত থকা সকলো জনগোষ্ঠী যাতে তেওঁলোকৰ পৰম্পৰা কোনেও নষ্ট কৰিব নোৱাৰে পৰম্পৰাখিনি শেষ হৈ নাযায় নিজৰ ঐতিহ্য শেষ হৈ নাযায় তাৰ প্ৰতি আহোম সভাই সদায় মানে আহোমসকলৰ লগতে সকলো জনগোষ্ঠীৰ ঐতিহ্য আৰু পৰম্পৰা অটুট ৰাখি নিজা নিজা স্বকীয় পৰিচয়েৰে আহোমকে ধৰি সকলো জনগোষ্ঠীয়ে যাতে অসমীয়া বুলি অসমত সগৌৰৱে থিয় দি থাকিব পাৰে সেইটোৱে চাগে আহোম সভাৰ প্ৰধান লক্ষ্য ইয়াৰ পাছতে আৰু এটা কথা সুধিব লাগিব স্বৰ্গদেউ চাওলুং চুকাফাৰ সৈতে শংকৰদেৱৰ এটা তুলনা কৰা হয় বিভিন্ন সময়ত শংকৰদেৱ শ্ৰেষ্ঠ নে চাওলুং চুকাফা শ্ৰেষ্ঠ এই সন্দৰ্ভত আহোম সভাৰ কেনেকুৱা মন্তব্য কি হ'ব পাৰে আচলতে এই শংকৰদেৱৰ শ্ৰেষ্ঠ নে চুকাফা শ্ৰেষ্ঠ এইটো প্ৰশ্ন আহিবই নোৱাৰে চুকাফাই অসম জন্ম দিয়া আৰু অসমীয়া জাতিক জন্ম দিয়া চুকাফাই আহোমসকলৰ গোটেইখিনি জাতি উপজাতি গোটেইবিলাকক লগ লৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছে আৰু বৰ অসম সৃষ্টি কৰিছে শংকৰদেৱে ধৰ্মীয়ভাৱে যিটো সাংস্কৃতিক আন্দোলন কৰিছিল শংকৰদেৱৰ তেওঁৰ নিজৰ চেষ্টাৰ কাৰণে তেওঁ নিজৰ জেগাত শ্ৰেষ্ঠ আৰু চুকাফা হ'ল শ্ৰেষ্ঠ এইকাৰণেই যে অসমখন চুকাৰ পৰাই সৃষ্টি হ'ল বুলিয়ে আমি ক'ব লাগিব চুকাফাৰ পিছৰ পৰাই সৃষ্টি হ'ল বুলি ক'ব লাগিব গতিকে আমি শ্ৰেষ্ঠ কোনটো আমি সেইটো আমি কৰিবলৈ নাযাওঁ কিন্তু চুকাফাক যে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা অসমীয়া জাতিৰ প্ৰতিষ্ঠাপক অসমত বসবাস কৰা সকলো লোকক লৈ এক বৰ অসম সৃষ্টি কৰিছিল সেইটো কিন্তু সদায় ধ্ৰুৱতৰাৰ দৰে সত্য হৈ থাকিব বৰ সুন্দৰ কথা ক'লে আৰু এটা আপোনাক কথা সুধিব লাগিব শেষত আমি সদৌ অসম আহোম সভাক আপোনালোকে নতুন ৰূপত আগবঢ়াই নিয়াৰ কি পৰিকল্পনা কৰিছে পৰিকল্পনা আমাৰ বহুত আছে নিশ্চয় ব্যক্তিগতভাৱে আমি নকলেও কিন্তু সভাপতি হিচাপে মোৰ এটা আছে যে আহোম সভাখন পদ্মনাথ গোহাঁই বৰুৱাই যি উদ্দেশ্যেৰে আহোম সভা গঠন কৰিছিল আৰু এই 130 বছৰীয়া সংগঠনটোৰ আজি এগৰাকী মই সভাপতি হিচাপে নিৰ্বাচিত হৈ
মই গৌৰৱবোধ কৰিছো যদিহে আৰু গৌৰৱবোধ কৰিম যদিহে মই পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰো, পানীন্দ্ৰনাথ গগৈদেৱৰ বাস্তৱত ৰূপায়িত কৰিব, তেতিয়াহে মই বেছি সন্তুষ্টি লাভ কৰিম। আৰু আহোম সভাই অসমীয়া সকলো জাতি উপজাতি সকলো জাতি উপজাতি যিমানবিলাক আমাৰ সংগঠন আছে সেই সকলো সংগঠনকে একগোট কৰি আমি যাতে অসমীয়া হিচাপে যি আমাৰ বলিষ্ঠতা দেখুৱাব লাগে, প্ৰদৰ্শন কৰিব লাগে, সেইখিনি ক্ষেত্ৰত আহোম সভাই সদায় আগভাগ ল'ব। আহোম সভাই সদায় নিশ্চয় এই ক্ষেত্ৰত মনোনিৱেশ কৰিব। হয়, বৰ গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি। বিশেষকৈ তিনিটা কথা অতি গুৰুত্বপূৰ্ণ কথা কৈছে বুলি ভাবিছো মই। আহোম সভাই সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমীয়াক এক শক্তিশালী ৰূপত আগবঢ়াই নিব লাগিব বুলি যিটো কথা কৈছে, এইটো নিশ্চয় গুৰুত্বপূৰ্ণ। দ্বিতীয়টো হ'ল জনজাতিকৰণৰ বিষয়। জনজাতিকৰণৰ বিষয়টো আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে উত্থাপন কৰিছে। তৃতীয়টো বিষয় হৈছে ইউচিচিয়ে যে পৰম্পৰাত যে আঘাত আনিব, এই পৰম্পৰা আঘাত সনাৰ বিৰুদ্ধে আপোনালোকে যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে, এইটো নিশ্চিতভাৱে আন এক গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়সমূহ আজি আমাৰ দৰ্শকক আপুনি সুন্দৰভাৱে আপুনি দাঙি ধৰিলে, সংগঠনটোৰ দৃষ্টিভংগী দাঙি ধৰিলে, আহোমসকলৰ দৃষ্টিভংগী দাঙি ধৰিলে। যিহেতু আহোমসকলৰ দৃষ্টিভংগী বুলি এই কাৰণেই কৈছো, সদৌ অসম আহোম সভা 1893 চনত প্ৰতিষ্ঠা কৰিছিলে পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াই। 130 বছৰীয়া বৰ্তমান সময়ত আহোম জনগোষ্ঠীৰ যদি এটা মানে পুৰণি সংগঠন হিচাপে আছে যদি সদৌ অসম আহোম সভাই হ'ব, তাৰ পৰৱৰ্তী কালত পৰৱৰ্তী সংগঠনসমূহৰ জন্ম হৈছে। গতিকে এই আহোম সভাৰ কাম কাজসমূহ অসমীয়া মানুহে সদায় লক্ষ্য কৰি আহিছে। আগন্তুক দিনত আহোম সভাই যাতে অসমীয়া জাতিৰ উত্তৰণৰ বাবে কাম কৰি যাব পাৰে, আৰু আপুনি নতুনকৈ দায়িত্ব লৈছে, আপোনাক আমি অভিনন্দন জ্ঞাপন কৰিছো। আৰু আপুনি এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰি আজিৰ অন্বেষণৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।